আরে ডাক্তৰদা কি আচৰিত এই মতে তোমাৰ কথাই ভাবি আছিলো আৰে বহা না মোৰ কথা কিয় কিয় মানে আজি মোৰ আৰু মেন্দি ৰিপৰ্ট দুটা অনা কথা নাছিল এইফালে আজি মোৰ আঙুঠি পিন্ধোৱা এইবিলাক কথা আৰু ক'ত মনত থাকে জনাবতো লাগিবই কিন্তু আমাৰ বিয়াৰ পাছত জিতু আপুনি হয়তো নাজানে 2020 হাতত বেট লৈ পিছত নামাৰ পাছত মাত্ৰ দুটা অপশ্যনে থাকে হয় 6 নহয় আউট মোৰ আৰু মেন্দিৰ বিয়া হ'বই তেওঁৰ এই এটা ইচ্ছা মই নিশ্চয় পূৰণ কৰিম ধৰি লওক এয়া মোৰ আৰু মৃত্যুৰ মাজত এটা প্ৰতিযোগিতা কিন্তু তেওঁ সেন্দুৰ নিপিন্ধোৱাকৈ মেন্দিক স্পৰ্শ কৰিবলৈ মই কাকোৱে নিদিওঁ মৃত্যুকো নিদিওঁ ডাক্তৰদা ইমানবোৰ টকা পইচা সম্পত্তি মোৰ একমাত্ৰ ছোৱালীজনীক মই বচাব নোৱাৰিমনে বৰা আপুনি ভাঙি পৰিলে কেনেকৈ হ'ব ডক্টৰেতো চেষ্টা কৰি আছে কি হ'ল সবে কাম নাইকিয়া মানুহৰ নিচিনা এনেকৈ বহি আছে যে খুৰাদেউ দেখিলেতো মই কিবা কথাবোৰ এনে কৈ আছিলো নেকি টেষ্ট মেচৰ দিন আৰু নাই 5 দিন খালি খেলিয়ে থাকিবা লাঞ্চ খাবা টি ব্ৰেক ল'বা হেই কাৰ হাতত ইমান সময় আছে কিন্তু 2020 20টা অভাৰ 120টা বল লাগিলে 6 নালাগিলে আউট হেই কি এটাই যাবলৈ ওলালে যে নব তোমালোকে যে কি কৰি আছা কইনাৰ কপালখন যে এতিয়াও উকা হৈ আছে ৰবা মই সাজু হৈ আহিছো নহয় ডাক্তৰদা এওঁতো একো হোৱা নাই যেন লাগিছে অ ডাক্তৰদা হাৰে তুমি কলে যোৱা তুমি অলপ ভালকৈ চোৱাচোন চোৱা না মেন্দি আৰু মোৰ বিয়া এইমাত্ৰ হৈ গৈছে আমাক অকণমান সময় অকলে থাকিবলৈ দিবা নেকি আজি তোমাক বৰ ধুনীয়া লাগিছে জানানে হে মেন্দি
তোমাৰ মনত আছে আমি প্ৰথমবাৰ ক'ত লগ পাইছিলোঁ তুমি যে আমাৰ অফিচৰ বাহিৰত বৰষুণত তিতি ৰৈ আছিলা তাৰ পাছত তোমাৰ দেউতাৰ লগত চিনাকি হ'লো আমাৰ বিয়াও ঠিক হ'ল হে মেণ্ডি তোমাৰ মনত আছে মই যে তোমাক কৈছিলোঁ মই সদায় সকলোতকৈ ওপৰত থাকি ভাল পাওঁ আৰু এই গোটেই চহৰখন মোৰ তলত থাকিব অ' তোমাৰ মনত আছে মই যে তোমাৰ মুখৰ ভিতৰত বইল কণীটো ভৰাই দিছিলোঁ